নমস্কাৰ, মই ডক্টৰ অৰূপ কৰ্মকাৰ, ভাস্কুলাৰ এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট। আজি মই ভেৰিকোজ ভেইনৰ ষ্টেজিঙৰ বিষয়ে ক'ব বিচাৰিছোঁ। মই দৈনন্দিন জীৱনত পেচেণ্ট চাওঁতে প্ৰায়ে সন্মুখীন হোৱা কুৱেশ্যনটো হ'ল, ছাৰ মোৰ ভেৰিকোজ ভেইন আছে, আপুনিতো চালেই, মোৰ কোনটো ষ্টেজত আছে ছাৰ? তো সেইকাৰণে মই আজি চবৰে ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া আমি জেনেৰেলি ভেৰিকোজ ভেইনৰ পেচেণ্টত বা ভেৰিকোজ ভেইনৰ যিটো ডিজিজ তাক আমি 6টা ভাগত ষ্টেজিং কৰোঁ। ফাৰ্ষ্ট ষ্টেজটো হ'ল যে কেতিয়াবা অকল স্কিনত বেলেগ একো নাই, স্কিনত একদম সৰু ব্লুইছ কালাৰ স্মল থ্ৰেড লাইক ভেইন, কিছুমানে নাৰ্ভ বুলি কয়, তেনেকুৱা দেখা পাব পাৰে, যিটোক আমি টেলেনজেক্টেচিয়া বা স্পাইডাৰ ভেইন বুলি কওঁ। দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেজ অফ ভেৰিকোজ ভেইন। আৰু তাৰ পিছতে যেতিয়া এইটো আৰু প্ৰগ্ৰেছ হৈ যায়, প্ৰগ্ৰেছ হৈ যোৱাৰ পিছত ষ্টেজ 2 লৈ আহে। ষ্টেজ 2ত আপুনি কেনেকুৱা দেখা পাব, কিছুমান টৰ্চুৱাছ আণ্ডাৰ দ্য স্কিন আপোনাৰ কিছুমান ভেইন দেখা পাব, যিটোক আমি ভেৰিকোজ ভেইন বুলি কওঁ। চালে দেখা পাব, হয়তো ক'ৰবাত থুপ খাই থাকে, ক'ৰবাত স্কিনৰ তলতেই আপুনি চাব যে কিছুমান টৰ্চুৱাছ অকা পকা কৰি থকা কিছুমান ভেইন, কিছুমানে অকা পকা কৰি থকা ব্লু নাৰ্ভ বুলি কয়। তো এইটো হ'ল ষ্টেজ 2। ইয়াতকে যেতিয়া আৰু ডিজিজটো প্ৰগ্ৰেছন হয় বা আৰু যেতিয়া আগবাঢ়ি যায়, তেতিয়া এনেকুৱা ধৰণৰ ভেইনৰ লগতে থাৰ্ড ষ্টেজটোত পেচেণ্টজনৰ ভৰিখনত চুৱেলিং আহে। যেতিয়া চুৱেলিং আহে, সেইটোক আমি থাৰ্ড ষ্টেজ বুলি কওঁ। আৰু ইয়াতকেও যেতিয়া প্ৰগ্ৰেছ কৰে বা বহুত দিন হৈ যায়, ভৰিখনত চুৱেলিং আছে, ভেৰিকোজ ভেইন আছে বা অকল চুৱেলিং কিছুদিন ধৰি আছে, তাৰপিছত দেখা পাব তেওঁৰ ভৰিখন হয়তো ডাঠ হৈ থাকে বা এটা কালাৰটো চেঞ্জ হৈ তাতে পিগমেণ্টেশ্যন হয়তো অলপ ৰেডিছ টাইপ বা অলপ ব্লেকিছ টাইপ হৈ যায় আৰু বহুত ডাঠ হৈ যায়। তো এইটো জেনেৰেলি পিগমেণ্টেশ্যন বা ফাইব্ৰচিছ হয়। আৰু এইটো হ'ল ফ'ৰ্থ ষ্টেজ। ফিফথ ষ্টেজটো হ'ল যে ইয়াৰ পিছতে তাৰ নেক্সট ষ্টেজত কি হয়, জেনেৰেলি সৰু এটা এংকেলৰ জইণ্টৰ ওচৰত জেনেৰেলি ভিতৰ ফালে আপুনি কি পাব, তাতে সৰু এটা অ'পেন উণ্ড এটা বা অ'পেন আলচাৰ এটা দেখা পাব পাৰে। যেতিয়া এনেকুৱা ধৰণৰ আলচাৰ পায়, এই ষ্টেজটো তেতিয়া ভেৰিকোজ ভেইনৰ ষ্টেজটো ষ্টেজ 5 লৈকে পাই যায়। আৰু এই আলচাৰটো যেতিয়া একেবাৰে এক্টিভ আৰু বাঢ়ি গৈ থাকে, তেতিয়া আমি তাক 6th ষ্টেজ বুলি কওঁ। তো এই 6টা হ'ল ভেৰিকোজ ভেইনৰ ষ্টেজ। আৰু এইটো নহয় যে যিহেতু বহুত পেচেণ্ট মোৰ ওচৰত আহে আৰু তেওঁলোকে ষ্টেজটো জানি লৈ সেই হিচাপত ট্ৰিটমেণ্ট কৰিব খোজে। যদি এডভান্স ষ্টেজ পোৱা নাই, তেতিয়াহ'লে বহুতে কয় যে এতিয়াতো খালি আৰম্ভণি হৈছে, মই পিছত কৰিম। কিন্তু কথাটো সেইটো নহয়। যদি আমি কেতিয়া ভেৰিকোজ ভেইনৰ পেচেণ্টক ট্ৰিটমেণ্ট কৰোঁ, প্ৰথমতে আমি পেচেণ্টটোক ডপলাৰ এটা কৰোঁ, ডপলাৰ টেষ্ট এটা কৰোঁ। ডপলাৰ টেষ্টত বা যিটো আল্ট্ৰাচাউণ্ড ডপলাৰ টেষ্ট হয়, সেই টেষ্টটো কৰোঁ। টেষ্টটো কৰি পেলাই আমি চাওঁ যে পেচেণ্টৰ ৰিফ্লাক্স কিমান আছে বা পেচেণ্টৰ ওপৰত ভেৰিকোজ ভেইনৰ মই আগতে বহুতবাৰ মোৰ বহুতকেইটা ভিডিঅ'ত আগৰ লিংক এটা মই শ্বেয়াৰ কৰি দিম। সদায় মই কওঁ যে ভেৰিকোজ ভেইনৰ প্ৰব্লেমটো হয় মেইনলি ভেইনৰ ভিতৰত কিছুমান ভাল্ভ থাকে, সেই ভাল্ভবিলাক ভালকে ক্ল'জ নোহোৱাৰ কাৰণে যিমান ভেইনৰ ভিতৰেদি ব্লাড ওপৰলৈ হাৰ্টলৈ যাব লাগে, সিমানখিনি নগৈ পেলাই তাৰ কিছু পৰিমাণে হ'লেও যেতিয়া তললৈ অহা আৰম্ভ কৰে, সেইটোৱে ষ্টেজিং, সেইটোৱে ভেৰিকোজ ভেইনৰ আৰম্ভণি। আৰু এইটো তেতিয়া আমি তাক এই পৰিস্থিতিটো বা এই ধৰণৰ পৰিঘটনাটোক আমি ক্ৰনিক ভেনাছ ইনচাফিচিয়েঞ্চি বুলি কওঁ। আৰু যিবিলাক আমি ধৰক স্পাইডাৰ ভেইন দেখা পালো বা ভৰিত চুৱেলিং হৈছে বা ভেৰিকোজ ভেইন দেখা গৈছে বা আলচাৰ হৈছে, সেইবিলাক ইনডাইৰেক্ট এফেক্ট অফ দ্য ক্ৰনিক ভেনাছ ইনচাফিচিয়েঞ্চি। যদিও আমি ভেৰিকোজ ভেইন ক'লেহে বুজি পাওঁ, কিন্তু আচল টাৰ্মটো হ'ল বা আচল বেমাৰটো হ'ল ক্ৰনিক ভেনাছ ইনচাফিচিয়েঞ্চি, যিটোৰ কাৰণে ব্লাডখিনি ওপৰত নগৈ পেলাই আকৌ তলফালে গুচি আহে। আৰু আমি কেতিয়া এই পেচেণ্টক ট্ৰিটমেণ্ট কৰোঁ, যেতিয়া পেচেণ্টৰ চিমটমছ থাকে আৰু যদি পেচেণ্টৰ এডভান্স ষ্টেজত আহে। এডভান্স ষ্টেজত আহিলে বহুত পেচেণ্ট আছে, কেতিয়াবা আলচাৰ লৈ আহিছে, ভৰিত চুৱেলিং লৈ আহিছে, কিন্তু তেওঁলোকে কয় যে তেওঁলোকৰ কোনো ধৰণৰ চিমটমছ নাই, কোনো অসুবিধা পোৱা নাই। কিন্তু যিহেতু অলৰেডি তেওঁলোকৰ আলচাৰ হৈছে বা ভৰিত চুৱেলিং হৈছে, বহুত এডভান্স ষ্টেজত আছে, আমি ট্ৰিটমেণ্ট কৰিমেই। কিন্তু তাৰ আগতেও ধৰক তেওঁৰ মাত্ৰ ষ্টেজ 1 বা ষ্টেজ 2 আছে, কিন্তু তেওঁৰ লগতে চিমটমছ আছে, পেচেণ্টজনৰ পেইন আছে, পেচেণ্টৰ হেভিনেছ লাগে ভৰিত, পেচেণ্টে ৰাতি শুলে তাতে ক্ৰেম্প পায়, বহুত দেৰি থিয় হৈ কাম কৰিলে ভৰিখন ভাৰী লগা যেন লাগে বা ডিছকমফৰ্ট বা ক্ৰেম্প এটা ভৰিত উপলব্ধি কৰে। তেনেকুৱা ধৰণৰ পেচেণ্ট যদিও ষ্টেজ 1 বা 2 নাথাকক কিয়, কিন্তু চিমটমছ আছে আৰু লগতে আমি চাওঁ যে তেওঁৰ ৰিফ্লাক্স কিমান আছে, কিমান ছেকেণ্ডলৈকে তেওঁৰ ৰিফ্লাক্স হৈ আছে। কেতিয়াবা আমি দেখা পাওঁ যে ছিগনিফিকেণ্ট ৰিফ্লাক্স, মাত্ৰ 3 বা 4 ছেকেণ্ড ৰিফ্লাক্স আছে, কিন্তু পেচেণ্টৰ চিমটমছ বহুত বেছি। গতিকে মই সদায় পেচেণ্টক কওঁ বা মোক কোনোবাই সুধিলে মোৰ উত্তৰটো এটাই, যিহেতু এই ক্ষেত্ৰত আমি অলৰেডি 3000ৰ ওপৰত লাষ্ট কেইবছৰমানত ট্ৰিটমেণ্ট কৰিছোঁ বহুত পেচেণ্টৰ, আৰু মোৰ এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ যে কোনোবা পেচেণ্টে যদি কেতিয়া ট্ৰিটমেণ্ট কৰিব লগা হ'ব বুলি বা কেতিয়া ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব বুলি যদি সোধে, মোৰ এটাই উত্তৰ যে ছিগনিফিকেণ্ট ৰিফ্লাক্স উইথ দ্য চিমটমছ অফ দ্য পেচেণ্ট। পেচেণ্টৰ যদি চিমটমছ আছে আৰু ৰিফ্লাক্স যদি ছিগনিফিকেণ্ট আছে, ইউ শুড গ' ফৰ দ্যাট। থেংক ইউ। ভাবিছোঁ এতিয়া আপোনালোকে এইখিনি কথাৰ পৰা উপকৃত হ'ব। আৰু ষ্টে ছেফ, ষ্টে ৱেল। নমস্কাৰ, জয় হিন্দ।